পশ্চিম হাবিবৰঙাবাৰী নিত্যজ্যোতি নাট্য পৰিষদৰ সোণালী জয়ন্তী বৰ্ষৰ শ্ৰীকৃষ্ণৰ ৰাসত ভাওনাৰ ব্যাপক প্ৰস্তুতি 15 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপন কৰা হ'ব হাবিবৰঙাবাৰী ৰাস ক্ষেত্ৰত। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। উজনিত যদি ৰাসৰ বাবে ভাৱৰীয়াই কংসৰ বচন দৈৱকীৰ বিলাপ আওৰাইছে, নামনিত আকৌ শনিকৰে শেষবাৰলৈকে তুলিকা বোলাইছে ৰাধাকৃষ্ণৰ পৰা বিভিন্ন প্ৰতিমূৰ্তিত। উজনি আৰু মধ্য অসমত যিহেতু মানুহৰ দ্বাৰা ৰাস পৰিৱেশন কৰা হয়, সেয়ে নামঘৰসমূহ মুখৰিত হৈ পৰিছে খোল তালৰ শব্দৰে। সোণালী জয়ন্তী পালে রাস মহোৎসব প্রত্যেক বছর একই দিন রাসের প্রতি রাস উদযাপন করে। এবারে দেখা হয়েছে ব্যাপক প্রস্তুতি, কি করবে? হয়, বিগত 52 বছৰ ধৰি আমি এই ৰাসলীলাৰ এইটো কাৰ্যসূচীটো আমি চলাই আছো। ভগৱান শ্ৰীকৃষ্ণৰ ইয়াতে যিটো ৰাসৰ ক্ৰিয়া বা ৰাসলীলা বুলি কোৱা হয়, আমি বিগত 52 বছৰ ধৰি আমি ইয়াতে পালন কৰি আহিছো আৰু আগলৈ পালন কৰি যাম। আজি 52 বছৰত আমি 50 বছৰতে সোণালী জয়ন্তী পাতিব লাগে। এবাৰ সোণালী জয়ন্তী বৰ্ষৰ আমি সোণালী জয়ন্তী বৰ্ষত 52 বছৰত পাতিব লগা কিবা আৰ্থিক হেৰি দুৰ্বলতাৰ কাৰণে, গতিকে এই বছৰ মানে কি সকলোৱে বুঢ়া ডেকা গাভৰু বোৱাৰী সকলোৱে মিলি ওলাই আহিছে সোণালী জয়ন্তী উদযাপন কৰিম বুলি। প্ৰথম দিনা আমাৰ ৰাস মহোৎসৱ হ'ব, তাৰ পিছৰ দিনা আমাৰ ভুল নবৌযোগ ভূপেন্দ্ৰ হ'ব, তাৰপিছত আকৌ তাৰ পিছৰ দিনা হ'ব আপোনাৰ এটি তোমাৰ শকুন্তলা। তেনেকৈ 3খন নাটক লোৱা গৈছে 4 দিনীয়া কাৰ্যসূচীৰে। মানে আজি দেখা যায় বিভিন্ন ৰাস মণ্ডপত আপোনাৰ যিটো অনুদান চৰকাৰৰ পৰা দিয়ে, সেইটো আপোনালোকে পাইছে নাই? দুৰ্ভাগ্য, এইটো দুৰ্ভাগ্য হৈছে আমাৰ নিত্যজ্যোতি নাট পৰিষদৰ যি আজি সোণালী জয়ন্তী উদযাপন সমিতিয়ে 52 বছৰ ৰাস কৰি অহাৰ স্বত্তেও আমি যিটো চৰকাৰৰ পৰা 25,000 টকীয়া সাহায্য আহিছে বুলি শুনিছো, সেইটো কিন্তু নিত্যজ্যোতি নাট পৰিষদ বা এই ৰাস কমিটিখনে 52 বছৰীয়া ৰাস কমিটিখনে সেইটো পাবলৈ সক্ষম হোৱা নাই। আমি কেইবা ঠাইতো গৈছিলো, আমি যোগাযোগ কৰিব নোৱাৰিলোগৈ। আমি 25,000 টকাৰ পৰা বঞ্চিত হৈ থাকিলো এই 52 বছৰীয়া ৰাস কমিটিখনে। হয় হয়, খুব ধুনীয়াকে পাতিব পাৰিলো হয়। আৰ্থিক আমি দুৰ্বলে, আমি যিটো জনজাতি এইখিনি মানুহখিনিয়ে সদায় আৰ্থিকত দুৰ্বল বুলি আপোনালোকে জানে। তথাপিতো আমি ঘূৰা ঘূৰি কৰিছিলো, নহ'ল বা যি কি নহওক চৰকাৰক আশা কৰি থাকিলে নহ'ব। আমাৰ পৰম্পৰা যিটো ৰাসৰ উৎসৱটো আমি বিগত 52 বছৰ যেনেকৈ কৰি আহিছো এনেকৈ কৰি যাম বুলি পেলাই কৰি গৈয়ে থাকিম। চৰকাৰে অনুদান পালেও নাপালেও কথা নাই, কৰি গৈয়ে থাকিম। আমাৰ মানে ইয়াত খুব একতা আছে। অতীজৰ পৰা চলি অহা যুৱক যুৱতীসকলৰ আৰু মানে নিত্যজ্যোতি সংঘ আজি 52 বছৰীয়া মানে সোণালী বৰ্ষ আমি ভাগ্য বলত পাইছো। সেয়েহে মানে আইসকল আৰু বাপসকলে সহায় কৰিছে। আইসকল আৰু গাভৰুসকল সকলোৱে মানে একতা হৈ আমি খুব উলহ মালহে এইবাৰ মানে ৰাস উদযাপন কৰিম বুলি ভাবিছো। আৰু কৃষ্ণ ভক্তি আছে সকলোৰে অন্তৰত, সেইখিনি মানে জগাই তুলিবলৈ আমি চেষ্টা কৰিম বুলি ভাবিছো। আৰু আপোনালোকক নিমন্ত্ৰণৰ বাবে খুব ধন্যবাদ, খুব ভাল পাইছো আৰু ভাল লাগিল। 52 বছৰীয়া সোণালী জয়ন্তী উদযাপন আমাৰ যুৱক যুৱতীসকলৰ বৰ মৰম চেনেহ। নিত্যজ্যোতি সংঘৰ ভণ্টিঘৰ বহুত মৰম চেনেহৰ মাজত আছো। সদায় যেন আমাৰ এনেকৈয়ে থাকে আমাৰ সংঘটো। আজি ৰাসৰ উদযাপন কৰিছো গোটেইখিনি মিলি। আমাৰ ল'ৰা ছোৱালীখিনি যে বহুত উৎসাহী, গতিকে তেওঁলোকক ভাল লাগে, সেইখিনিয়ে মোৰ কৈ। মইৰাবাৰীৰ পৰা বাছিৰ আহমেদৰ ৰিপোৰ্ট, গ্ল'বেল NE 24/7।